এই যে জীৱন কৃষ্ণ বিশ্বাস বুলি যিজন কৰ্মচাৰী আজি 19 বছৰ ধৰি একেৰাহে উঠি ৰজা বহি ৰজা হৈ থকা অৱস্থাত অতুল বৰাদেৱে তেওঁক কিন্তু ট্ৰেন্সফাৰ কৰে, আকৌ ষ্টেও কৰে। 19 বছৰ ধৰি যোৱা কাৰ্যকালত অতুল বৰাদেৱেও তেওঁক ট্ৰেন্সফাৰ কৰিব পৰা নাই। যদিও ট্ৰেন্সফাৰ হয়, মোৰ হাতত থকা এদিনৰ কাৰণে হয়। আগৰ দিনাখন ট্ৰেন্সফাৰ হৈছে নগাঁও, এদিন তাৰ পিছৰ দিনাখন আকৌ পুনৰ আহি যায় গুৱাহাটীলৈ। তেজপুৰলৈও ট্ৰেন্সফাৰ হৈছিল, তাৰ আকৌ আহি যায়। তেওঁ ড্ৰয়িং প্লেন এষ্টিমেটো বোলে তেওঁ বনায়। তেওঁ মন গ'লে সাৰ বীজৰ নাম তেওঁ তাৎক্ষণিকভাৱে পৰিৱৰ্তন কৰি দিব পাৰে, যে দামৰ পৰিৱৰ্তন কৰি দিব পাৰে, কোৱালিটি পৰিৱৰ্তন কৰি দিব পাৰে, কোম্পানীৰ নামো তেওঁ পৰিৱৰ্তন কৰি দিব পাৰে। মাননীয় বৰ্তমানৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাদেৱলৈ মোৰ এটা অনুৰোধ যে গুৱাহাটী কৃষি ভৱন কাৰ্যালয়ত এজন কৰ্মচাৰী আছে, কাগজে কলমে তেওঁ কি কয়, আচলতে তেওঁ এজন গ্ৰাম সেৱক। তেখেতক আজি 19 বছৰ ধৰি যোৱা কাৰ্যকালত অতুল বৰাদেৱেও তেওঁক ট্ৰেন্সফাৰ কৰিব পৰা নাই। কি যাদু আছে নাজানো। তেওঁ যদিও ট্ৰেন্সফাৰ হয়, মোৰ হাতত থকা এদিনৰ কাৰণে হয়। আগৰ দিনাখন ট্ৰেন্সফাৰ হৈছে নগাঁও, এদিন তাৰ পিছৰ দিনাখন আকৌ পুনৰ আহি যায় গুৱাহাটীলৈ। তেজপুৰলৈও ট্ৰেন্সফাৰ হৈছিল, তাৰ আকৌ আহি যায় গুৱাহাটী মুখ্য কাৰ্যালয়লৈ। তেখেতৰ লগত 2-3জন ঠিকাদাৰ ইহাত সিহাত। আমাৰ হাতত তথ্য মজুত আছে। আৰু তেওঁ এনেকুৱা যাদু আছে যে তেওঁ ড্ৰয়িং প্লেন এষ্টিমেটো বোলে তেওঁ বনায়। তেওঁ মন গ'লে সাৰ বীজৰ নাম তেওঁ তাৎক্ষণিকভাৱে পৰিৱৰ্তন কৰি দিব পাৰে, যে দামৰ পৰিৱৰ্তন কৰি দিব পাৰে, কোৱালিটি পৰিৱৰ্তন কৰি দিব পাৰে, কোম্পানীৰ নামো তেওঁ পৰিৱৰ্তন কৰি দিব পাৰে। এই যে জীৱন কৃষ্ণ বিশ্বাস বুলি যিজন কৰ্মচাৰী আজি 19 বছৰ ধৰি একেৰাহে উঠি ৰজা বহি ৰজা হৈ থকা অৱস্থাত অতুল বৰাদেৱে তেওঁক কিন্তু ট্ৰেন্সফাৰ কৰে, আকৌ ষ্টেও কৰে। অতুল বৰাদেৱৰ চিঠিত তেখেতে 2-3বাৰ ট্ৰেন্সফাৰ হৈছে, আকৌ একেদিনাই আহি ষ্টে হৈছে। গতিকে এই ক্ষেত্ৰত অতুল বৰাদেৱে আৰু জীৱন কৃষ্ণ বিশ্বাসৰ যে লেটিপেটি আছে, এই কথাটো নথিপত্ৰত কিন্তু প্ৰমাণ হৈছে। যিজন জীৱন কৃষ্ণ বিশ্বাসৰ নেতৃত্বত বহুতকেইজন ঠিকাদাৰ চলে আৰু বহুতকেইজন অসমৰ কৃষি বিভাগৰ ডাঙৰ ডাঙৰ বিষয়া চলি আছে। মই এই চগতে বৰ্তমানৰ কৃষিমন্ত্ৰী হাজৰিকাদেৱক মই অনুৰোধ কৰিছোঁ, লগতে মাননীয় মুখ্যমন্ত্ৰীদেৱকো অনুৰোধ কৰিছোঁ যে জীৱন কৃষ্ণ বিশ্বাসৰ সা সম্পত্তি আপোনালোকে এবাৰ তদন্ত কৰক। কিমানখন আল্ট্ৰাবাছৰ মালিক আপোনালোকে তদন্ত কৰক। তদন্ত কৰিলে গম পাব যে 19 বছৰ ধৰি অসমৰ কৃষকক লুণ্ঠন কৰি থকা এজনেই মানুহ আছে, সেইজন হৈছে জীৱন কৃষ্ণ বিশ্বাস। তেখেতৰ ওপৰত আপোনালোকে তদন্ত কৰক। তদন্ত কৰিলে আপোনালোকে গম পাব। নথিপত্ৰত যদি সহায় কৰিব লাগে, তেওঁ ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত তেওঁ ইহাত সিহাত বদলি হোৱা, আনকি অতুল বৰাদেৱৰ স্বাক্ষৰ থকা চিঠি মোৰ হাতত মজুত আছে। মই মাননীয় মুখ্যমন্ত্ৰী লগতে অসমৰ কৃষিমন্ত্ৰী হাজৰিকাদেৱক মই অনুৰোধ কৰিছোঁ, অনতিপলমে জীৱন কৃষ্ণ বিশ্বাসৰ ওপৰত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।